হয়, আটাইতকৈ আচৰিত কথাটো এইটোৱে যে মহানগৰীৰ জটিয়াত যিটো মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হ'ল, অৰ্থাৎ এখন বিপণীৰ পৰা গাখীৰ চুৰ কৰাৰ বাবে গাখীৰ চুৰ কৰাৰ অভিযোগত এজন যুৱকক, অৰ্থাৎ এজন 17 বছৰীয়া কিশোৰক, যুৱকো নহয় ঠিক, এজন 17 বছৰীয়া কিশোৰক যিদৰে চকুত চাবি ভৰাই দিয়া হ'ল, অৰ্থাৎ চকুত চাবি ভৰাই দিয়াৰ পাছতেই চকুৱেদি তেজ নিগৰিছিল। বৰ্তমান সময়ত সেই কিশোৰজনক লৈ যোৱা হৈছে এখন ব্যক্তিগত চিকিৎসালয়লৈ। তাৰ পাছতহে প্ৰকৃততে গম পোৱা যাব যে সেই চকুটো বিকল হৈছে নেকি সেই কিশোৰজনৰ। আৰু আটাইতকৈ আচৰিত ঘটনাটো এইটোৱে যে ন্যায় নিজেই হাতত তুলি লৈ, অৰ্থাৎ গোটেই ন্যায় ব্যৱস্থাটো নিজেই হাতত তুলি লৈ কিদৰে প্ৰায় 4-5জনমান ব্যক্তি মিলি পেলাই সেই যুৱকজনক বিপণীখনৰ সন্মুখতে কিদৰে গছকা হৈছিল, কিদৰে ঘুচিওৱা হৈছিল, কিদৰে বান্ধি তেওঁক চকুত চাবি ভৰাই দিয়া হৈছিল, সেই দৃশ্যখিনিত কিন্তু এইটো কথা স্পষ্ট হৈ আছে। আৰু ইয়াৰ পাছত ভগদত্তপুৰ আৰক্ষী থানালৈ সেই যিজন বিপণীখনৰ স্বত্বাধিকাৰ, সেই বিপণীখনৰ স্বত্বাধিকাৰীজন নিজেই আহি পেলাই কিন্তু আকৌ পুনৰ সেই কিশোৰজনৰ ওপৰতে কেছ দিব বিচাৰিছে, এখন এজাহাৰ দিব বিচাৰিছে যে চুৰি কৰাৰ অভিযোগত। কিন্তু আচৰিত কথাটো এইটোৱে যে গাখীৰ চুৰি কৰাৰ কাৰণে এজন যুৱকক এনেদৰে মাৰিবলৈ ক'ত সাহ পালে সেইজন স্বত্বাধিকাৰীয়ে। অৰ্থাৎ নিজে আইন হাতত তুলি লৈ পুলিচৰ কাষ নাচাপি পুৱাই এজন যুৱক, পুৱাই এজন কিশোৰক, এনেদৰে 17 বছৰীয়া এজন কিশোৰক এনেদৰে হাত ভৰি বান্ধি প্ৰায় 4-5জনমান ব্যক্তি মিলি পেলাই এনেদৰে যে যি মাৰপিটৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাই কিন্তু এতিয়া ৰাজ্যবাসীৰ মনতো এটা চাঞ্চল্যৰ সৃষ্টি কৰিব। আৰু আচৰিত কথাটো এইটোৱে, যিহেতু মই কৈছোৱে যে এজাহাৰ দাখিল কৰিবলৈ আহিছে আকৌ পুনৰ সেই যুৱকজনৰ, সেই কিশোৰজনৰ বিৰুদ্ধে, কিন্তু ইয়াৰ পাছত এটা কথা নিশ্চিত হ'ব, প্ৰকৃততে কিশোৰজনৰ ক'ত আঘাত হৈছে, বিশেষকৈ চকু এটা সম্পূৰ্ণৰূপে বিকল হৈ যোৱাৰ সম্ভাৱনা আছে। আৰু একেটা সময়তে কিন্তু এই কিশোৰজনক যে এনেদৰে মাৰধৰ কৰিলে, এই মাৰধৰ কৰাৰ পিছত কিন্তু বৰ্তমান সময়ত সেই যিজন স্বত্বাধিকাৰীয়ে এজাহাৰখন দাখিল কৰিবলৈ আহিছিলে, সেই স্বত্বাধিকাৰীজনক কিন্তু ভগদত্ত আৰক্ষী থানাৰ ভিতৰতে আৰক্ষীয়ে বৰ্তমান সময়ত সোধা পোছা অব্যাহত ৰাখিছে। আৰু হয়তো পস্কো আইনৰ অধীনত এইজন যি স্বত্বাধিকাৰী, বিপণীখনৰ যিজন স্বত্বাধিকাৰী, সেই স্বত্বাধিকাৰীজনক আটক কৰাৰ সম্ভাৱনা আছে ভগদত্তপুৰ আৰক্ষীয়ে। কিন্তু যিটো ভিডিঅ' ক্লিপকেইটাত যিটো কথা স্পষ্ট হৈ আছে, প্ৰায় 4-5জন যুৱক মিলি পেলাই, প্ৰায় 4-5জন ব্যক্তি মিলি পেলাই এই কিশোৰজনক যিদৰে মাৰধৰ কৰিলে, হয়তো কিশোৰজন তেওঁৰ হয়তো প্ৰাণো গ'ল হয়। কিন্তু তাৰ আগমুহূৰ্ততেই যে এনেদৰেই তাৰ যিসকল সচেতন নাগৰিকসকল উপস্থিত হোৱাৰ কাৰণেহে হয়তো কিশোৰজনৰ প্ৰাণ ৰক্ষা পৰিলে। বৰ্তমান সময়ত কিশোৰজনক লৈ যোৱা হৈছে ব্যক্তিগত এখন হস্পিটাললৈ, আৰু হস্পিটালত যিহেতু তেওঁৰ চিকিৎসা কৰা হ'ব, অৰ্থাৎ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব, আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতে এটা কথা গম পোৱা যাব যে কিশোৰজনক ক'ত প্ৰকৃততে আঘাত হৈছে। হয়, বৰ্তমানলৈকে কিশোৰজনৰ ঘৰ জটিয়াতে বুলি জানিব পৰা হৈছে যদিও কিন্তু বৰ্তমানলৈকে কিশোৰগৰাকীৰ সেই পিতৃ মাতৃ আহি পেলাই ভগদত্ত আৰক্ষী থানাৰ কথাই কওক, বৰ্তমানলৈকে আহি পেলাই উপস্থিত হোৱাহি নাই। কিন্তু ইয়াৰ পাছত হয়তো পৰিয়ালৰ লোকেও গোটেই কাহিনীটো গম পোৱাৰ পাছত ভগদত্তপুৰ আৰক্ষী থানাত উপস্থিত হ'বহি। আৰু যিগৰাকী স্বত্বাধিকাৰী, ইতিমধ্যে স্বত্বাধিকাৰীজন কিন্তু এই ভগদত্তপুৰ আৰক্ষী থানাৰ ভিতৰতে আছে। যিটো চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল, অৰ্থাৎ এনেকুৱা ধৰণৰ যি মৰেল পুলিচিঙৰ ঘটনা, নিজে আইন ব্যৱস্থা হাতত তুলি লৈ এনেকুৱা ধৰণৰ যি ঘটনা সংঘটিত কৰিবলৈ একাংশ লোকে সাহ কৰে মাজে সময়ে, আৰু এনেকুৱা ধৰণৰ ঘটনাই কিন্তু ৰাজ্যবাসীৰ মনতো এটা প্ৰশ্ন কৰে, প্ৰকৃততে ন্যায় ব্যৱস্থাৰ ওপৰত মানুহৰ আশ্বাস নাইকিয়া কৰি পেলাই এনেদৰে যেতিয়া কোনো এজন যুৱকক, এটা সৰু অভিযুক্ত এজন যুৱকক বা এজন কিশোৰক এনেদৰেই ধৰি যেতিয়া ৰাজপথত মাৰপিট কৰে, বিপণীখনৰ সন্মুখতে যি মাৰপিট কৰাৰ যি ভিজুৱেল, সেই ভিজুৱেলত স্পষ্ট হৈ আছে। তাৰ পাছতো কিন্তু বৰ্তমানলৈকে সেই যিজন ইতিমধ্যে কৈছোঁ স্বত্বাধিকাৰীজনক সোধা পোছা অব্যাহত ৰাখিছে। সোধা পোছাৰ অন্তত হয়তো পস্কো আইনৰ অধীনত সেই স্বত্বাধিকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। আৰু যিজন ভুক্তভোগী কিশোৰ, সেই ভুক্তভোগীৰ কিশোৰজনৰ পৰিয়ালৰ লোকে যেতিয়া গম পাব, তাৰ পাছতে আহি হয়তো এজাহাৰ দাখিল কৰিব, আৰু সেই এজাহাৰৰ ভিত্তিটো হয়তো এইজন স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ভগদত্তপুৰ আৰক্ষীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।